ছাৰ বাইদেউসকল, ৰাজ্যিক কৰ্মচাৰীসকলৰ কাৰণে অত্যন্ত সুখবৰ হয় ছাৰ বাইদেউসকল, কিয়নো আপোনালোকে এয়া চাওক, স্ক্ৰীণত ধৰিবই পাৰিছে, সেয়া হ'ল ৰাজ্যিক কৰ্মচাৰীয়ে একেৰাহে 3 দিনৰ বন্ধ লাভ কৰিব হয়। ছাৰ বাইদেউসকল, আপোনালোকে ঠিকেই শুনিছে যে কৰ্মচাৰীসকলে 3 দিন একেৰাহে বন্ধ লাভ কৰিব, আৰু যাৰ কাৰণে এয়া চাব, গভাৰ্ণমেণ্ট অফ অসমৰ জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আজি এক শেহতীয়া জাননী প্ৰকাশ পাইছে। আৰু এই জাননীৰ ভিত্তিত আপোনালোকে একেৰাহে 3 দিন ছুটি লাভ কৰিব, আৰু এই ছুটি লাভ কৰিবই আমি আপোনালোকক ডেটটো কৈ দিছোঁ। আপোনালোকে এয়া চাব, য'ত ডেটটো দিয়া আছে, আপোনালোকে নৱেম্বৰ মাহৰ 14 তাৰিখে, সেইদিনাখন শুক্ৰবাৰ, আনহাতে 14 নৱেম্বৰৰ লগে লগে আপোনালোকে লাভ কৰিব 15 নৱেম্বৰ, সেইদিনাখন শনিবাৰ, আৰু তাৰ লগতে আপোনালোকে লাভ কৰিব 16 নৱেম্বৰ, সেইদিনাখন ৰবিবাৰ। তাৰমানে নৱেম্বৰ মাহৰ 14 তাৰিখ, 15 তাৰিখ আৰু 16 তাৰিখ, এই 3 দিন আপোনালোকে পিতৃ মাতৃ বন্দনাৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলে 3 দিন একেৰাহে বন্ধ লাভ কৰিব। সেয়েহে গুৰুত্বপূৰ্ণ এই খবৰটো আপোনালোকৰ আন বন্ধুবৰ্গৰ শ্বেয়াৰ কৰিব, আনহাতে প্ৰতিটো খবৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।